আজিৰ আমাৰ ভিডিঅ'টোত প্ৰথম কোৱেশ্যনটো হ'ব মানুহৰ দেহত ৰক্তৰ pH মান প্ৰায় কিমান? মানুহৰ দেহত তেজৰ pH মান কিমান বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 7.4 মানুহৰ দেহৰ তেজৰ pH মান প্ৰায় 7.4 নেক্সট কোৱেশ্যন সূৰ্যৰ পোহৰ কিমান সময়ত পৃথিৱীলৈ আহে অৰ্থাৎ সূৰ্যৰ পৰা পোহৰ পৃথিৱীলৈ আহোতে কিমান সময় লাগে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 8 মিনিট সূৰ্যৰ পৰা সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোতে প্ৰায় 8 মিনিট সময় লাগে নেক্সট কোৱেশ্যন পানীৰ ৰাসায়নিক সংকেত কি পানীৰ ৰাসায়নিক সংকেত কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি H2O H2O হল পানীৰ ৰাসায়নিক সংকেত নেক্সট কোৱেশ্যন মানুহৰ শৰীৰৰ সৰ্বাধিক ডাঙৰ অংগ কোনটো মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি ছাল ছাল হল মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ নেক্সট কোৱেশ্যন উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক কি কোৱা হয় উদ্ভিদে কোনটো প্ৰক্ৰিয়াৰ সহায়ত খাদ্য প্ৰস্তুত কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদে খাদ্য প্ৰস্তুত কৰে নেক্সট কোৱেশ্যন কোনটো গেছ জুই জ্বলাত সহায় কৰে অৰ্থাৎ জুই জ্বলাবলৈ কোনটো গেছৰ প্ৰয়োজন হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি অক্সিজেন জুই জ্বলাবলৈ অক্সিজেনৰ প্ৰয়োজন হয় নেক্সট কোৱেশ্যন মানুহৰ দাঁতত এনামেল কোনটো পদাৰ্থৰে গঠিত অৰ্থাৎ মানুহৰ দাঁতত থকা এনামেল কি পদাৰ্থৰে গঠিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি কেলছিয়াম ফসফেটৰ সহায়ত এনামেল গঠন হয় নেক্সট কোৱেশ্যন তেজৰ ৰঙা ৰঙৰ কাৰণ কি অৰ্থাৎ তেজ ৰঙা কিয় হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি হিমোগ্লোবিন তেজত থকা হিমোগ্লোবিনৰ বাবে তেজ ৰঙা হয় নেক্সট কোৱেশ্যন বায়ুত নাইট্ৰজেন প্ৰায় কিমান শতাংশ আছে বায়ুমণ্ডলৰ গেছৰ সংমিশ্ৰণত নাইট্ৰজেন কিমান শতাংশ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 78 শতাংশ বায়ুমণ্ডলৰ গেছৰ সংমিশ্ৰণত প্ৰায় 78 শতাংশ নাইট্ৰজেন আছে আৰু এই গেছৰ সংমিশ্ৰণত নাইট্ৰজেনে আটাইতকৈ বেছি আছে দ্বিতীয় নম্বৰ স্থানত আছে অক্সিজেন প্ৰায় 20 শতাংশ নেক্সট কোৱেশ্যন কোনটো ভিটামিন সূৰ্যৰ পোহৰত পোৱা যায় অৰ্থাৎ সূৰ্যৰ পোহৰৰ পৰা পোৱা ভিটামিন কোনটো সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি ভিটামিন ডি সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায় নেক্সট কোৱেশ্যন কোনটো ধাতু সৰ্বাধিক বিদ্যুৎ পৰিবাহী অৰ্থাৎ কোনটো ধাতুৰ মাজেৰে বিদ্যুৎ সৰ্বাধিক পৰিমাণে পৰিবাহিত হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি এলুমিনিয়াম হল সৰ্বাধিক বিদ্যুৎ পৰিবাহী নেক্সট কোৱেশ্যন উদ্ভিদে শ্বাস প্ৰশ্বাসত কোনটো গেছ গ্ৰহণ কৰে উদ্ভিদে কোনটো গেছ গ্ৰহণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি কাৰ্বন ডাই অক্সাইড উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু মানুহে গ্ৰহণ কৰে অক্সিজেন মানুহে শ্বাস প্ৰশ্বাসত গ্ৰহণ কৰে অক্সিজেন নেক্সট কোৱেশ্যন তাপৰ একক কি তাপৰ এসআই একক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি কেলৰি হল তাপৰ এসআই একক নেক্সট কোৱেশ্যন শব্দৰ প্ৰতিধ্বনিৰ বাবে ন্যূনতম দূৰত্ব কিমান শব্দৰ প্ৰতিধ্বনিৰ বাবে ন্যূনতম কিমান দূৰত্ব হ'ব লাগে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি 17 মিটাৰ দূৰত্বত শব্দৰ প্ৰতিধ্বনিৰ সৃষ্টি হয় নেক্সট কোৱেশ্যন মানুহৰ হৃদপিণ্ডত কিমানটা কোঠা থাকে মানুহৰ হৃদপিণ্ডত
কিমানটা কুটা থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 4টা মানুহৰ হৃদপিণ্ডত 4টা ভাগ থাকে নেক্সট কোৱেশ্চন কোনটো গ্ৰহক ৰঙা গ্ৰহ বোলা হয় ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি মংগল মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় সৌৰজগতৰ মুঠ 8টা গ্ৰহৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ নেক্সট কোৱেশ্চন বায়ুৰ প্ৰধান উপাদান কোনটো বায়ুৰ প্ৰধান উপাদান কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি নাইট্ৰজেন নাইট্ৰজেন হ'ল বায়ুৰ মেইন উপাদান অৰ্থাৎ প্ৰধান উপাদানটো হ'ল নাইট্ৰজেন নেক্সট কোৱেশ্চন উদ্ভিদৰ কোন অংশই পানী শোষণ কৰে উদ্ভিদৰ কোনটো অংশই পানী শোষণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি মূল মূল অৰ্থাৎ শিপাই উদ্ভিদৰ পানী শোষণ কৰে নেক্সট কোৱেশ্চন বিদ্যুৎ প্ৰবাহৰ একক কি বিদ্যুৎ প্ৰবাহৰ এছআই একক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি এম্পিয়াৰ বিদ্যুৎ প্ৰবাহৰ একক হ'ল এম্পিয়াৰ নেক্সট কোৱেশ্চন মানুহৰ শৰীৰৰ কোনটো অংগই ৰক্ত পৰিশোধন কৰে মানুহৰ শৰীৰৰ কোনটো অংগই তেজ পৰিশোধন কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি কিডনি কিডনিয়ে মানুহৰ শৰীৰত তেজ পৰিশোধন কৰে অৰ্থাৎ তেজ পৰিষ্কাৰ কৰে নেক্সট কোৱেশ্চন উদ্ভিদৰ সেউজীয়া ৰঙৰ কাৰণ কি গছৰ পাতবোৰৰ সেউজীয়া ৰঙৰ কাৰণ কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ ক্লৰফিল উদ্ভিদৰ পাতত থকা ক্লৰফিলৰ বাবে গছৰ পাতবোৰ সেউজীয়া হয় নেক্সট কোৱেশ্চন কোনটো এচিড নেমুত পোৱা যায় অৰ্থাৎ নেমুত পোৱা এচিডবিধৰ নাম সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি সাইট্ৰিক এচিড নেমুত সাইট্ৰিক এচিড পোৱা যায় নেক্সট কোৱেশ্চন ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয় অৰ্থাৎ ব্লাড প্ৰেছাৰ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি স্ফিগমোমনোমিটাৰ স্ফিগমোমনোমিটাৰৰ সহায়ত ব্লাড প্ৰেছাৰ অৰ্থাৎ ৰক্তচাপ জোখা হয় মানুহৰ শৰীৰৰ সাধাৰণ ৰক্তচাপ হ'ল 120ৰ পৰা 80 অৰ্থাৎ 80ৰ পৰা 120ৰ ভিতৰত থাকিব লাগে নেক্সট কোৱেশ্চন কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় তলহত দিয়া কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি ডেংগু ডেংগু ৰোগটো ভাইৰাছৰ দ্বাৰা হয় নেক্সট কোৱেশ্চন বীজ অংকুৰণৰ বাবে তলহত দিয়া কোনটো প্ৰয়োজন নহয় বীজ অংকুৰণ হ'বলৈ তলহত দিয়া কোনটো উপাদানৰ প্ৰয়োজন নহয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি সূৰ্যৰ পোহৰ নোহোৱাকৈও বীজে অংকুৰণ কৰিব পাৰে কিন্তু পানী অক্সিজেন আৰু উষ্ণতা এই তিনিওটা লাগিব সূৰ্যৰ পোহৰ নোহোৱাকৈও বীজে অংকুৰণ কৰিব পাৰে নেক্সট কোৱেশ্চন বায়ুৰ চাপ সৰ্বাধিক ক'ত থাকে বায়ুৰ চাপ আটাইতকৈ বেছি ক'ত থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি সাগৰ পৃষ্ঠত বায়ুৰ চাপ সৰ্বাধিক থাকে নেক্সট কোৱেশ্চন মানৱ দেহত ভিটামিন চিৰ অভাৱত হোৱা ৰোগ কোনবিধ অৰ্থাৎ মানুহৰ দেহত ভিটামিন চিৰ অভাৱ হ'লে কোনটো ৰোগ হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি স্কাৰ্বি ভিটামিন চিৰ অভাৱত স্কাৰ্বি ৰোগবিধ হয় ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগ হয় এইটো আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন কোনটো ৰক্তকোষে ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰে অৰ্থাৎ বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰা ৰক্তকোষ কোনবিধ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি WBC এ ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰে নেক্সট কোৱেশ্চন মানৱ দেহত তেজ গোট মৰাত কি ভিটামিনে সহায় কৰে মানুহৰ দেহত
কোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ভিটামিন কে। ভিটামিন কে মানুহৰ দেহত তেজ গোট মৰাত সহায় কৰে। নেক্সট কুৱেশ্যন, কাণে কিহৰ সহায়ত শব্দ শুনে? কাণে কিহৰ সহায়ত শব্দ শুনে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি কম্পন। কম্পনৰ সহায়ত কাণত শব্দৰ উৎপন্ন হয়। নেক্সট কুৱেশ্যন, কোনটো গেছ গ্ৰীণ হাউচ গেছ নহয়? গ্ৰীণ হাউচ গেছ কোনটো নহয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি নাইট্ৰজেন। N2 হ'ল গ্ৰীণ হাউচ গেছ নহয়, বাকী CO2, CH4 আৰু N2O এই তিনিওটা হ'ল গ্ৰীণ হাউচ গেছ, কিন্তু নাইট্ৰজেন অৰ্থাৎ N2 গ্ৰীণ হাউচ গেছ নহয়। নেক্সট কুৱেশ্যন, উদ্ভিদৰ খাদ্য সংৰক্ষণ হয় ক'ত? উদ্ভিদৰ খাদ্য সংৰক্ষণ ক'ত হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি সকলোতে। উদ্ভিদৰ খাদ্য সংৰক্ষণ হয় মূল, পাত, কাণ্ড এই সকলোবোৰ ঠাইতে উদ্ভিদে খাদ্য সংৰক্ষণ কৰে, সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ গ'ল অপচন নম্বৰ ডি সকলোতে। নেক্সট কুৱেশ্যন, বিদ্যুৎ শক্তিৰ একক কি? বিদ্যুৎ শক্তিৰ একক কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ৱাট। ৱাট হ'ল বিদ্যুৎ শক্তিৰ একক। নেক্সট কুৱেশ্যন, মানুহৰ পাকস্থলীত কোনটো এচিড থাকে? মানুহৰ পাকস্থলীত কোনটো এচিড থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি হাইড্ৰক্লৰিক। হাইড্ৰক্লৰিক এচিড মানুহৰ পাকস্থলীত থাকে। নেক্সট কুৱেশ্যন, মানুহৰ শৰীৰত কেলছিয়ামৰ সৰ্বাধিক অংশ ক'ত থাকে? মানুহৰ শৰীৰৰ কেলছিয়াম সৰ্বাধিক পৰিমাণে ক'ত থাকে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি দাঁত আৰু হাড়। দাঁত আৰু হাড়ত সৰ্বাধিক পৰিমাণে কেলছিয়াম থাকে। নেক্সট কুৱেশ্যন, লোহাৰ মামৰে ধৰা এটা প্ৰক্ৰিয়া হৈছে। লোহাত মামৰে ধৰা প্ৰক্ৰিয়াটো এটি কি প্ৰক্ৰিয়া বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ৰাসায়নিক। লোহাত মামৰে ধৰা প্ৰক্ৰিয়াটো হ'ল ৰাসায়নিক প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যন, বায়ুৰ গতিবেগ জোখা যন্ত্ৰ কোনবিধ? অৰ্থাৎ বায়ুৰ গতিবেগ কোনটো যন্ত্ৰৰ সহায়ত জোখা হয়? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি এনিমোমিটাৰ। এনিমোমিটাৰৰ সহায়ত বায়ুৰ গতিবেগ জোখা হয়। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহৰ বায়ুমণ্ডলত মিথেন আছে? কোনটো গ্ৰহৰ বায়ুমণ্ডলত মিথেন গেছ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি বৃহস্পতি। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ বায়ুমণ্ডলত মিথেন গেছ আছে। নেক্সট কুৱেশ্যন, ৰক্ত জমা কৰাত সহায় কৰা কোষ কোনটো? তেজ জমা কৰাত সহায় কৰা কোষ কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি প্লেটলেট। প্লেটলেট এই কোষটোৱে মানৱ দেহৰ তেজ অৰ্থাৎ ৰক্ত গোট মৰাত সহায় কৰে। ইয়াৰ আগৰ আমি কুৱেশ্যন এটাত পাই আহিছিলোঁ কোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে আৰু ভিটামিনটো হৈ যাব ভিটামিন কে। ভিটামিন কে তেজ গোট মৰাত সহায় কৰে আৰু কোষটো যদি সোধে তেতিয়াহ'লে হ'ব প্লেটলেট। নেক্সট কুৱেশ্যন, তাপ সদায় ক'ৰ পৰা ক'লৈ যায়? তাপ ক'ৰ পৰা ক'লৈ যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি গৰমৰ পৰা ঠাণ্ডালৈ। তাপ সদায় গৰমৰ পৰা ঠাণ্ডালৈ যায়। নেক্সট কুৱেশ্যন, মানুহৰ মগজু কোনটো প্ৰণালীৰ অংশ? মানুহৰ মগজু অৰ্থাৎ ব্ৰেইন কোনটো প্ৰণালীৰ অংশ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি স্নায়ু প্ৰণালী। মানুহৰ মগজু স্নায়ু প্ৰণালীৰ অংশ। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে? সৌৰজগতৰ মুঠ 8টা গ্ৰহৰ কোনটো গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি শনি। শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে। পৃথিৱীৰ যদি সোধে কেইটা উপগ্ৰহ আছে সেইটো হৈ যাব এটা আৰু সেই গ্ৰহটো হ'ল চন্দ্ৰ। চন্দ্ৰ হ'ল
পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন, পানী উতলিলে বাষ্পত পৰিণত হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? অৰ্থাৎ পানী উতলি বাষ্পত পৰিণত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বাষ্পীভৱন। পানী বাষ্পীভৱন প্ৰক্ৰিয়াৰ সহায়ত উতলে আৰু পানী উতলিবলৈ 100 ডিগ্ৰী চেলচিয়াছত গৰম হ'ব লাগিব। নেক্সট কুৱেশ্যন, উদ্ভিদৰ কোন অংশই খালক সংশ্লেষণ কৰে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰে খালক সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত, আৰু এই খালক সংশ্লেষণ প্ৰক্ৰিয়া কোনটো অংশই কৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, পাত। উদ্ভিদে পাতৰ সহায়ত খালক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰে। নেক্সট কুৱেশ্যন, কিমান ডিগ্ৰী চেলচিয়াছত পানী উতলে? পানী কিমান ডিগ্ৰী চেলচিয়াছত উতলে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 100 ডিগ্ৰী চেলচিয়াছ। পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে। নেক্সট কুৱেশ্যন, মানুহৰ দেহত তেজ ক'ত উৎপন্ন হয়? মানুহৰ দেহত তেজ ক'ত উৎপন্ন হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অস্থি মজ্জা। অস্থি মজ্জাত মানৱ দেহৰ তেজ উৎপন্ন হয়। নেক্সট কুৱেশ্যন, শব্দৰ একক কি? শব্দৰ অৰ্থাৎ চাউণ্ডৰ একক কি বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডেচিবল। শব্দৰ একক হ'ল ডেচিবল। নেক্সট কুৱেশ্যন, কোনটো পদাৰ্থই তাপ সৰ্বাধিক পৰিমাণে পৰিবহন কৰে? অৰ্থাৎ কোনটো পদাৰ্থত তাপ সৰ্বাধিক পৰিমাণে পৰিবহন হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ধাতু। ধাতুত সৰ্বাধিক পৰিমাণে তাপ পৰিবহন হয়। নেক্সট কুৱেশ্যন, মানুহৰ শ্বাস প্ৰশ্বাসত কোনটো গেছ গ্ৰহণ কৰে? মানুহে উশাহ নিশাহত কোনটো গেছ গ্ৰহণ কৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অক্সিজেন। মানুহে উশাহ নিশাহত অক্সিজেন গ্ৰহণ কৰে আৰু উশাহ নিশাহত এৰি দিয়ে কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, বীজ গঠনত কোনটো অংশই সহায় কৰে? উদ্ভিদৰ বীজ গঠনত কোনটো অংশই সহায় কৰে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ফুল। ফুলৰ সহায়ত বীজ গঠন হয়। এতিয়ালৈকে আমি আমাৰ APSC গ্ৰেড 4 এক্সামৰ বাবে যি ভিডিঅ' আগবঢ়াই আছিলোঁ, ইয়াৰে 10টা ছ'চিয়েল ছায়েন্সৰ ভিডিঅ' আমি ইতিমধ্যে আগবঢ়াইছোঁ। এই ভিডিঅ'খিনি যদি আপোনালোকে চোৱা নাই, তেতিয়াহ'লে ইয়াৰ লিংকখিনি ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা গৈও এই 10টা ভিডিঅ' চাই ল'ব পাৰিব। এই ভিডিঅ'টোত আমি 50টা ছায়েন্সৰ কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। ইয়াৰে কিমানটা এনচাৰ আপোনালোকে কৰিব পাৰিছে, আপোনালোকে নিজৰ নিজৰ স্ক'ৰটো কমেণ্টত জনাওক, আৰু কুৱেশ্যনখিনি যদি কিবা ভুল হৈছে তেতিয়াহ'লে সেই ভুলটো আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ। সেই কুৱেশ্যনটো হ'ব, মানৱ ৰক্তত প্লাজমাৰ শতাংশ প্ৰায় কিমান? মানুহৰ তেজত প্লাজমা কিমান শতাংশ আছে বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে 25%, অপশ্যন বি 40%, অপশ্যন চি 55, অপশ্যন ডি 70। এই 4টা অপশ্যনৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।